হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো মানসিকতা ইয়াৰ লগত কোনো মিলিব নোৱাৰিব যোনে সমাজৰ ভাল চিন্তা কৰে যোনে সমাজখনৰ কিবা এটা হোৱাটো বিচাৰে আৰু যিটো গণতান্ত্ৰিক যিটো বাতাবৰণ বা মূল্যবোধৰ ৰাজনীতি যিসকলে কৰিব বিচাৰে সেই সকলে বিপিএফত থাকিব নোৱাৰিব কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ওৱান মেন আৰ্মি তেখেতে নিজে কৈ লয় গতিকে আজি বিটিসি নিৰ্বাচন আহি আছে বেলেগ দলবিলাকে ৰাইজৰ লগত আলোচনা বিলোচনা আৰম্ভ কৰিছে কেনেকৈ ভোট লম কি কাম কৰিম এই কথাবিলাক আলোচনা কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্ট টেন্ডাৰ দিছে 2 লাখ ডিপ্লাই ক্যান্ডিডেট মানে নমিনেশন মানে ল'ব লাগে সো এই যে চিন্তা অকল টকা পইচা বা পাৱাৰৰ গেম আৰু 17টা বছৰ অনলি এন্টাৰটেইনমেন্ট কৰিয়ে পঠাই দিলে তেখেতে ইয়াৰ কাৰণে আজি বিটিআৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন কাম হোৱা নাছিলে গতিকে আজি বিপিএফত মইতো দেখিছো যে নিৰ্বাচন আহালৈকে নমিনেশন দিবলৈও মানুহ নাথাকিব তেখেতে মানুহ মাটি আনি নমিনেশন দিয়াব লাগিব এই ক্ষেত্ৰত সকলো এতিয়ালৈকে আমাৰ কেন্দ্ৰীয়ত আমি এনডিএ হিচাপে একেলগে আছো ৰাজ্যতো একেলগে এনডিএ হিচাপে কাম কৰি আছো আৰু কাউন্সিলত বিজেপি ইউপিপিএলৰ চৰকাৰ চলি আছে গতিকে যিটো মিত্ৰতা বা এলায়েন্সৰ ক্ষেত্ৰত আমি পুনৰ বিবেচনা কৰিব লাগে বুলি ভাবা নাই আমি একেলগে আগুৱাই যাম নিৰ্বাচনী ৰণকৌশলৰ ওপৰত আলোচনা হ'ব ইয়াৰ কাৰণে সময় আছে কিন্তু আজি আমি ইউপিপিএল বিজেপি হিচাপে যিখিনি ৰাইজক লৈ কাম কৰিছে বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়নক লৈ পেলাই ডেডিকেটেডলি যিখিনি কাম কৰিছে ইটো আহি থকা সময়ৰ ইয়াৰ ধাৰাবাহিকতাটো ৰাখি যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো চৰ্চা চলিছে বিপিএফ আমি ওয়েলকাম কৰিম যোনে যোনে আহে কাৰণ বিটিআৰ অঞ্চলৰ ৰাইজৰে কাম কৰিব লাগিব গতিকে বিটিআৰ অঞ্চলৰ ৰাইজৰ যিসকলৰ কাম কৰিবলৈ মন আছে তেখেতসকলে আমাৰ দলত আহিব পাৰে আৰু দলৰ নীতি নিয়ম মানি পেলাই একেলগে কাম কৰিলে অঞ্চলৰো ভাল হ'ব দলৰো ভাল হ'ব ৰাইজৰো ভাল হ'ব আৰু আমাৰ মিছন আছে ইতিমধ্যে আমি 26টা জনগোষ্ঠীৰ ভিজন ডকুমেন্ট আমি ইতিমধ্যে পাব্লিছ কৰিলো অহা মাৰ্চ মাহত আমাৰ চৰকাৰখনে আৰু অহা 25 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজৰ কি কাম কৰিব লাগে ইয়াৰ কাৰণে আমি ভিজন ডকুমেন্ট ৰিলিজ কৰিবলৈ গৈ আছো আজি শিশুৰ পৰা লৈ পেলাই বৃদ্ধলৈকে সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি আঁচনি বনাইছো সকলো জাতি জনগোষ্ঠীৰ কাৰণে আঁচনি বনাইছো আৰু সেই আঁচনিবিলাক আমি ৰূপায়ণ কৰিছো মাটি বাৰীৰ পৰা আদি কৰি স্বাধীনতাৰ এই 78 বছৰত পেন্ডিং হৈ থকা ইস্যুবিলাকো আমি সমাধান কৰিছো গতিকে আজিৰ তাৰিখত ৰাইজক কি লাগে ভাল শাসন লাগে ভাল পৰিৱেশ লাগে নিৰাপত্তা আৰু শান্তি লাগে উন্নয়ন লাগে আৰু সেইখিনিটো আমি কৰিবলৈ আগবাঢ়ি গৈ আছো অলৰেডি কৰিছো গতিকে এইখিনি সময়ত বিটিআৰ অঞ্চলৰ ৰাইজে আমাৰ লগত আছে আৰু আমাৰ লগত থাকিব কাৰণ আমি ৰাইজক মৰম কৰো আৰু ৰাইজেও আমাক মৰম দিছে मोनसे गोजोनथाव खौरां कक्राझार जिल्लानि सिङाव काजिगावआव थानाय गुरुदेव कालिचरण ब्रह्म एकाडेमियाव बर' बिजोंनि थाखाय गोदानै 2025-2026 इं मायथाइनि सोलोंथाइ बोसोरनि मुं थिसननाया जागायबाय थाखो बिथराइनिफ्राय लानानै थाखो गुसिम मुं थिसननाय जागोन मुं थिसननाया 10 फेब्रुवारिनिफ्राय जागायगोन रेबगांथि आरो खाबुफोर थागोन जेरै हौवासा आरो हिनजावसाफोरनि थाखाय आलादा हस्टेलनि खाबु हस्टेलनि फरायसाफोरखौ थाखो फोरोंगिरियानो जोथोन लायो गोहैलो फरायसाफोरखौ फोरोंगिरिफोरा उफ्रायै जोथोन लानाय जायो एसएसएलसी आनजादाव 100% उथ्रिसारनाय कम्पिउटार सोलोंथाइनि खाबु इंराजि आरो हिन्दी राव रायनायनि खाबु इलेक्टिव साबजेक्ट जेरै एडभान्स मेथ्स हिन्दी हिस्ट्री जिअग्राफि बेफोरबायदि बायदि खाबुफोरखौ मोननो हागोन नोंथाङाबो गावनि गथ'खौ मुं थिसननोब्ला 9957951216 एबा 9613400625 एबा 8638520653 मबाइल नम्बराव थोंजों कल खालामनानै सुलाद लाहरनो हागोन गुरुदेव कालिचरण ब्रह्म एकाडेमिया पर्वतजरानि ITI साब डिभिजन अफिसनि सेरावनो दङ